So hello everyone. Finally Riponsor counseling notice provide korise. Jihokol student BSc nursing, BPT, BSc optometry admission lom boli bhabi ase Riponsot. So teuluke counseling kete attend koribo lagibo aru kiman kita seat ase eligibility criteria ki lagibo. Azir video to apnalok complete details dibole chesta korim. So video to apnaloke skip nokorako সম্পূর্ণ চাবলৈ চেষ্টা কৰিব আৰু যদি চেনেলটো তেলে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব কাৰণ আমাৰ চেনেলত যদি আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰমেশন আগন্তুক পাই থাকিব সো বলক আজিৰ ভিডিওটো মই আৰম্ভ কৰো সো ইয়াতে গম পাইছে আপোনালোকে এডুকেশনাল নোটিস সো এডুকেশনাল নোটিস কি দি আছে কাউন্সেলিং ফৰ নমিনেশনস অফ ক্যান্ডিডেটস ফৰ এডমিশন ইনটু 4 years degree in various courses at Ripons Aizol for the session 2025 সো ইয়াতে আপোনালোকৰ কোর্স কি আছে আপোনালোক দেখাই দিও সো কোর্স কেটা আছে আপোনালোকৰ BSc নার্সিং BSc MLS optometry MRIT and BPharm আৰু লগতে আপোনালোকৰ আছে Bachelor in Physiotherapy BPT so total seat কেটা আছে আপোনালোকে চাব পাৰে BSc নার্সিং or 4টা seat আছে then BMLS or 3টা seat আছে optometry 3টা seat আছে BMRIT 3টা seat আছে BPharm or 3টা seat আছে আৰু BPT 3টা seat আছে then course কেটা আপোনালোকে চাব পাৰে BSc nursing or 4 years course ए गुटे केटा 4 years course আৰু যোনটো BPT course হেতু আপোনালোকৰ 4 years plus 1 years internship so overall BPT to 5 years course হয় so ইয়াৰ eligibility criteria কি লাগিব আপোনালোকক এবাৰ জনাই দিও ইয়াতে চাব পাৰে BSc nursing BSc MLS optometry MRIT আৰু BPharm so BPharm ৰ criteria টো অলপ বেলেগ আৰু বাকি এই চাৰিটাৰ course আপোনালোকে চাব পাৰে আপোনালোকে হায়াৰ সেকেন্ডাৰী পাস কৰিব লাগিব সায়েন্স ষ্ট্ৰীমৰ পৰা লগতে আপোনালোকৰ 50% মাৰ্কস থাকিব লাগিব হায়াৰ সেকেন্ডাৰীত সো ইয়াত দি আছে 50% অফ মাৰ্কস ইন PCB এন্ড ইংলিশ এন্ড must have passed in all subject so আপোনালোকে PCB 50% পাব লাগিব লগতে আপোনালোকৰ ইংলিশ সাবজেক্টটো থাকিব লাগিব আৰু আপোনালোকে গুটে কেটা সাবজেক্টত পাস কৰিব লাগিব and কি কৈছে relaxations of marks by 5% for the candidates so যিসকল ষ্টুডেন্ট SC ST OBC PWD candidate আছে তেওঁলোকৰ 5% marks তেওঁলোকৰ relaxation আছে মানে 45% যদি আপোনালোকৰ আছে তেনেহলে আপোনালোকে এইকেটা কোৰ্সৰ কাৰণে এলিজিবল হয় ঠিক আছে দেন নেক্সট BPharm ৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় সো BPharm ৰ টোটাল 3টা সিট আছে আৰু 4 বছৰৰ কোৰ্স সো ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কেটা চাব পাৰে আপোনালোকে হায়াৰ সেকেন্ডাৰী সায়েন্স ষ্ট্ৰীমৰ পৰা পাস কৰিব লাগিব আৰু মিনিমাম 50% মাৰ্কস থাকিবলৈ PCB অথবা PCM ফিজিক্স কেমিষ্ট্ৰি বায়োলজি অথবা ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স লগতে আপোনালোকৰ ইংলিশ সাবজেক্টটো থাকিব লাগিব 50% মাৰ্কস থাকিব লাগিব আৰু যোনটো SC ST OBC PWD ৰ কাৰণে 5% ৰিলেক্সেশন আছে মাৰ্কস so next আপোনালোকৰ আছে BPT course BPT so 3টা সিট আছে টোটাল আৰু ইয়াৰ যোনটো কোৰ্স ডিউৰেচন 4 years plus 1 year internship so তাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোক চাব পাৰে হায়াৰ সেকেন্ডাৰী পাস কৰিব লাগিব উইথ আপোনালোকৰ 50% মাৰ্কস থাকিব লাগিব আৰু যদি আপোনালোকে নিটৰ পৰা দিব বিচাৰে নিট 2025 ৰ যদি আপোনালোকে এটেন্ড কৰিছিলে আৰু তাতে যদি আপোনালোকে মিনিমাম ইয়াতে মাৰ্কস দি আছে কিমান মাৰ্কস আপোনালোকে যদি নিট 25 যদি আপোনালোক পাইছে তেনেহলে আপোনালোকে এপ্লাই কৰিব পাৰিব সো যদি আপোনালোকে জেনাৰেল ক্যাটেগৰীৰ পৰা বিলং কৰে 144 মাৰ্কস আপোনালোকে যদি পাইছে নিট 2025 ত তেনেহলে আপোনালোকে কাউন্সেলিং এটেন্ড কৰিব পাৰে আৰু SC ST ৰ কাৰণে 113 মাৰ্কস পালে আপোনালোকে কাউন্সেলিং এটেন্ড কৰিব পাৰিব সো ইয়াতে আপোনালোক ডিটেইলছ যেতিয়া কৈ আছো যে আপোনালোকৰ কাউন্সেলিংটো কেতিয়া আছে সো 5th আগষ্টত আপোনালোকৰ কাউন্সেলিংটো আছে সো কাউন্সেলিংটো কোত হ'ব আপোনালোকে চাব পাৰে ইয়াতে অফিস অফ দা DME আসাম 6 মাইল খানাপাৰা সো আপোনালোকৰ কাউন্সেলিংটো হ'ব DME ৰ অফিসত খানাপাৰাত হ'ব ঠিক আছে সো আপোনালোকৰ টাইমটো চাব পাৰে 10:31 ৰ পৰা আপোনালোকৰ কাউন্সেলিংটো ষ্টাৰ্ট হ'ব 5th আগষ্টৰ পৰা ঠিক আছে এখিনি হৈ গল দেন নেক্সট আপোনালোকৰ BSc নাৰ্সিংৰ কাৰণে কিমান মাৰ্কস পাব লাগিব সো যদি আপোনালোকে BSc নাৰ্সিংৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনালোকে যোনটো SSC UHS কন্ডাক্ট কৰিছিলে BSc নাৰ্সিংৰ কাৰণে CWE এন্ট্ৰেন্স এক্সাম সো হে CWE এন্ট্ৰেন্স এক্সাম আপোনালোকে দিব লাগিব আৰু CWE এন্ট্ৰেন্স এক্সামত আপোনালোকে মিনিমাম 87 মাৰ্কস পাব লাগিব তেনেহলে আপোনালোকে ইয়াৰ কাৰণে এলিজিবল হ'ব আৰু যদি আপোনালোকে BPharm ৰ কাৰণে এপ্লাই কৰিছে তেনেহলে 82 মাৰ্কস আপোনালোকে পাব লাগিব BPharm ৰ যোনটো এন্ট্ৰেন্স এক্সাম কন্ডাক্ট কৰিছে আৰু যদি আপোনালোকে MLS B optometry B merit সো তাতে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে 75 মাৰ্কস আপোনালোকে পাব লাগিব আৰু যদি আপোনালোকে BPT ল বিচাৰে দেন নিট 2025 ত আপোনালোকে যদি 144 মাৰ্কস পাইছে আনৰিজাৰ্ভৰ ষ্টুডেন্টে আৰু যদি SC ST OBC ষ্টুডেন্টে যদি 113 মাৰ্কস পাইছে তেনেহলে আপোনালোকে কাউন্সেলিং এটেন্ড কৰিব পাৰিব সো এখিনি আছিল আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া সো আপোনালোকে কেনেকৈ এপ্লাই কৰিব ইয়াতে আপোনালোকৰ এপ্লিকেশনস ফৰ্ম এটা দি আছে applications for admission into 4 years degree courses at Ripons Aizol
সো ইয়াতে আপোনালোকৰ কি দিয়া আছে কেণ্ডিডেট নেম সো আপোনালোকে কেণ্ডিডেট নেমটো ইয়াতে ব্লক কেপিটেল লেটাৰে লিখি দিব ঠিক আছে ইয়াতে নেম কেটা লিখি দিব যাৰ যি নাম আছে তে লিখি দিব দেন ফাদাৰ্স অৰ মাদাৰ্স নেম অথবা গাৰ্জেন নেম দি দিব দেন আপোনালোকৰ এড্ৰেছটো দিব দেন ফোন নাম্বাৰ এটা কন্টাক্ট নাম্বাৰটো আপোনালোকে দিব যোনটো আপোনালোকে ৰিসেন্টলি ইউজ কৰি আছে সো হেতু দি দিব দেন এটা ডেট অফ বাৰ্থ দিব দেন আপোনালোকৰ এজ দিব ঠিক আছে বাকি আপোনালোকে চাব পাৰে নেম অফ দা কোর্স কোনটো কোর্স আপোনালোক মানে কোনটো কোর্সৰ কাৰণে আপুনি এপ্লাই কৰিব হেতু এটা দি দিব দেন এন্ট্ৰেন্স এক্সাম ৰোল নম্বৰ দিব দেন স্কোৰটো দিব আৰু ৰেংক কিমান আহিছিল হেতু দি দিব ইয়াতে দেন নেক্সট আছে মাৰ্কস ইন HSLC সো ইয়াতে আপোনালোকে বায়োলজিত কিমান পাইছিলে দি দিব টোটাল মাৰ্ক কিমান আছিল সো পাৰ্সেন্টেজ ইন PCB এন্ড PCM ত যদি আপোনালোকৰ PCM আছিল PCM ৰ দিব ইয়াতে বায়োলজি ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ দেন নেক্সট দিব আপোনালোকে ইয়াৰ অফ পাসিং সো আপোনালোকে কোনটো ইয়াৰত HS পাস কৰিছিলে দেন বোৰ্ডটো কি আছিল এটো দি দিব দেন কাষ্ট কি আছিল এটা কাষ্ট চাও পাৰা জেনাৰেল আছে ST আছে OBC MOBC আছে SC আছে ST প্লেন আছে নেক্সট আপোনালোকৰ আছে PRC নেটিভিটি সাৰ্টিফিকেট সো অথবা PRC বা নেটিভিটি সাৰ্টিফিকেট সো দুটাৰ পৰা এটা হলে হল দেন ডিস্ট্ৰিক্টটো দিব স্টেট দিব সিগনেচাৰ অফ ক্যান্ডিডেট দেন নেক্সট আছে আপোনালোকৰ ফৰ অফিস ইউজ অনলি সো এখিনি বস্তু তোমালোকে ফিল আপ কৰিব নালাগে এটো অনলি অফিসত ফিল আপ কৰিব সো এটো ষ্টুডেন্টৰ কাৰণে নহয় ঠিক আছে সো ওপৰৰ বস্তুখিনি তোমালোকে ফিল আপ কৰি এটো তোমালোকে 5th আগষ্টত DME ৰ অফিসত তোমালোকে যাবা তোমালোকৰ তাতে অফলাইন কাউন্সেলিংটো হ'ব সো তোমালোকে সিটটো লব পাৰা থ্যাংক ইউ